ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ এটা নতুন অধ্যায় আৰম্ভ কৰিম, যিটো হ'ল তোমালোকৰ বৃত্ত। আজি আমাৰ আলোচিত অধ্যায়টো হ'ব বৃত্ত, যিটো হ'ল তোমালোকৰ দশম অধ্যায়। এতিয়া মই আগতে এটা ভিডিঅ'ত যিটো মই লিংকটো তোমালোকৰ ওপৰৰ আই বুটামটো দি দিছোঁ, তোমালোকে মন কৰিবা যে বৃত্তৰ অংশসমূহৰ বিষয়ে মই আগতে এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, হয়নে? চ' তোমালোকে এই অংকখিনি কৰাৰ আগতে সেই ভিডিঅ'টো এবাৰ চাই ল'বা, হয়নে? তাত বৃত্তৰ কেন্দ্ৰ, পৰিধি, ব্যাসাৰ্ধ, ব্যাস, জ্যা, হয়নে? লগতে স্পৰ্শক আৰু ছেদকৰ বিষয়ে তোমালোকক উল্লেখ কৰিছিলোঁ। চ' সেই কথাখিনি জানিলে তোমালোকৰ কি হ'ব যে বৃত্ত চেপ্টাৰটো বুজিবলৈ সহজ হ'ব, হয়নে? চ' আমি এতিয়া কি কৰোঁ, আজি তোমালোকৰ ক্লাছটো আৰম্ভ কৰোঁ। এটা প্ৰথম মন কৰিবা, তোমালোকে দশম শ্ৰেণীত বিশেষকৈ পঢ়িব লাগিব বৃত্তৰ স্পৰ্শকৰ বিষয়ে। যদি মই আগৰ ভিডিঅ'টো বৃত্তৰ স্পৰ্শকৰ বিষয়ে কৈছিলোঁ, তথাপিও তোমালোকৰ সুবিধাৰ কাৰণে মই স্পৰ্শকৰ যিটো সংজ্ঞা তোমালোকক আকৌ কৈ দিছোঁ যে কি হয় যে কোনো এটা বৃত্তৰ, আমি জানো নহয় যে এটা বিন্দুৰ পৰা সমদূৰত থকা বিন্দুবোৰৰ সংগ্ৰহ বা সমষ্টিকে কি বুলি কোৱা হয়? বৃত্ত। মানে এটা বৃত্তৰ পৰিধি কি থাকে? অসংখ্য বিন্দু থাকে। সেই তেনেকুৱা এটা বিন্দুলৈ আমি যদি বহিস্থ এটা বিন্দুৰ পৰা এডাল ৰেখা টানো, তেন্তে সেই ৰেখাডালক কি বুলি কোৱা হয়? স্পৰ্শক বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিবা, এটা বৃত্তৰ এটা বিন্দুত মাত্ৰ এডালহে স্পৰ্শক আঁকিব পাৰি। মই আকৌ উল্লেখ কৰিছোঁ যে এটা বৃত্তৰ এটা বিন্দুত মাত্ৰ এডালহে স্পৰ্শক আঁকিব পাৰি। তেনেকৈ এটা বৃত্তত কিমান থাকে? বিন্দু, অসংখ্য বিন্দু থাকে। তেন্তে অসংখ্য বিন্দুলৈ আমি কি কৰিব পাৰিম যে স্পৰ্শক কিমান আঁকিব পাৰিম বাৰু? একেই কথা, যে যিহেতু এটা বৃত্তত অসংখ্য বিন্দু থাকে, সেয়েহে কি কৰিব পাৰি, এটা বৃত্তলৈ মানে আমি কি কৰিব পাৰিম? অসংখ্য স্পৰ্শক বা অসীম সংখ্যক স্পৰ্শক অংকন কৰিব পাৰিম। এই কথা মন কৰিবা। এতিয়া তোমালোকৰ ইয়াত যে আৰু ছেদকৰ কথাও আছে, মন কৰিবা যে স্পৰ্শক আৰু ছেদকৰ মাজত পাৰ্থক্য কি হয়? স্পৰ্শকে এটা বিন্দু স্পৰ্শ কৰে বৃত্তটোক, আনহাতে ছেদকে কি কৰে? বৃত্তটোক কাটি যায়, ছেদ কৰে, হয়নে? আৰু এডাল স্পৰ্শকে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিব পাৰে। চ' এইকেইটা মূল কথা। চ' এইকেইটাৰ লগতে সংগতি ৰাখি তোমালোকৰ অধ্যায়টোত এটা কিছে উপপাদ্য দিছে, উপপাদ্য 10.1। চ' আজি প্ৰথমে আমি কি আৰম্ভ কৰিম? উপপাদ্য 10.1টো আলোচনা কৰিম। তোমালোকে সকলোৱে মন দিবা, হয়নে? এতিয়া উপপাদ্য 10.1ত কি দিছে মন কৰা। কি ক'লে যে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব। আমি জানো যে এটা বৃত্তৰ এটা বিন্দুলৈ এডাল স্পৰ্শক টানিব পাৰি, আৰু সেই স্পৰ্শকডালক স্পৰ্শবিন্দুলৈ আমি যেতিয়া ব্যাসাৰ্ধ টানো, সেই ব্যাসাৰ্ধডাল কি হ'ব? বৃত্তটোৰ ব্যাসাৰ্ধডাল স্পৰ্শকৰ ওপৰত লম্ব বুলি আমি প্ৰমাণ কৰিব লাগে। আমি সুবিধাৰ কাৰণে আমি কি কৰোঁ? ছবিটো অংকন কৰিলোঁ নহয় বাৰু। প্ৰথমে কি কৰোঁ? এটা বৃত্ত আকৌ তোমালোকেও আঁকি ল'বা। মই প্ৰথমে কি আঁকিলোঁ? এটা বৃত্ত। যিকোনো জোখ আঁকিব পাৰা, ইয়াত জোখৰ কোনো কথা নাই। চ' মই কি কৰিলোঁ? এটা বৃত্ত অংকন কৰিলোঁ। তোমালোকে ভালকৈ আঁকিবা দেই। মই আগতে উল্লেখ কৰিছোঁ যে বৰ্ডত কৰিবলৈ অকণমান অসুবিধা, তথাপি আমি কি অংকন কৰিলোঁ? এটা বৃত্ত অংকন কৰিলোঁ। চ' এইটো হ'ল বৃত্ত। চ' বৃত্তটোৰ মই এটা নাম দিওঁ যে যিহেতু ই কি কৈছে, ইয়াত এইটো বিন্দু ইয়াৰ কেন্দ্ৰ নহয় জানো? চ' কেন্দ্ৰটোৰ নাম দিলোঁ মই O। মানে এইটো কি হ'ল? এটা O কেন্দ্ৰীয় বৃত্ত। চ' কথা লিখি লওঁ। চ' প্ৰশ্নটো কি আছে যে আমাক কি বৃত্ত ল'লোঁ? O কেন্দ্ৰীয় বৃত্তৰ। চ' কথা মন কৰিবা, মই লিখি ল'লোঁ যে O কেন্দ্ৰীয়
বৃত্তৰ এইটো কথা আমাৰ দিয়া আছে বা প্ৰদত্ত তথ্য যি লিখা এটা ও কেন্দ্ৰীয় বৃত্তৰ যিকোনটা বিন্দু আৰু প্ৰশ্ন উল্লেখ কৰিছে নহয় সো ও কেন্দ্ৰীয় বৃত্তৰ আমি বৃত্তটোত যিকোনটা বিন্দু কি ললো পি ললো যিকোনটা বিন্দু কি ললো মই পি হয়নে সো পি লে আমি কি কৰিব লাগিব এডাল স্পৰ্শক আঁকিব লাগিব সো পিত মই কি অংকন কৰোঁ এডাল স্পৰ্শক সকলে মন দিবা সো পি বিন্দুত মই এডাল কি অংকন কৰিম স্পৰ্শক অংকন কৰিলোঁ হয়নে স্পৰ্শকডালৰ নাম দি দিলোঁ মই এক্স ৱাই স্পৰ্শকডালৰ নাম দি দিলোঁ মই এক্স ৱাই হ'ল সো এই কথাখিনি লিখি লওঁ যে ও কেন্দ্ৰীয় বৃত্তৰ কি হ'ব পি বিন্দুত মন দিবা দেই ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত এক্স ৱাই এডাল কি স্পৰ্শক যেহেতু কি কৰিছে বৃত্তটোক এটা বিন্দু স্পৰ্শ কৰিছে সেইকাৰণে ইয়াক আমি কি বুলি ক'লোঁ স্পৰ্শক হ'ল সো এই স্পৰ্শক ই কি কৈছে পি বিন্দুত স্পৰ্শ কৰিলে এতিয়া মন কৰা আমি যদি কি কৰোঁ যে ও আৰু পি সংযোগ কৰি দিলোঁ কি সংযোগ কৰিলোঁ ও আৰু পি সংযোগ কৰিলোঁ মন কৰিবা সো ও পিডাল কি হ'ল যে বৃত্তটোৰ কি ব্যাসাৰ্ধ জানে নহয় বৃত্তৰ কেন্দ্ৰৰ পৰা তাৰ বৃত্তটোৰ এটা বিন্দুলৈ টনা ৰেখাডালক কি বুলি কোৱা হয় বৃত্তটোৰ স্পৰ্শক বুলি কোৱা হয় সো ও পিডাল হ'ল এক্স ৱাই ও পিডাল হ'ল ও কেন্দ্ৰীয় বৃত্তৰ এডাল ব্যাসাৰ্ধ হয়নে এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে প্ৰশ্ন কি ক'লে প্ৰমাণ কৰিব লাগে যে স্পৰ্শকডাল ব্যাসাৰ্ধৰ ওপৰত লম্ব সো আমি লিখি লওঁ প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে ও পিডাল কি বৃত্তটোৰ ব্যাসাৰ্ধ ই কাৰ ওপৰত লম্ব স্পৰ্শকডালৰ ওপৰত লম্ব এডাল কি চিন লম্ব চিন জানা নহয় ক'লে হয় নাই আকৌ দেখুৱাই দিছোঁ মই এনেকুৱা যিটো চিনটো এইটো কি চিন বুলি কোৱা হয় লম্ব চিন সো আমি প্ৰমাণ কৰিব লাগে যে ও পি এক্স ৱাইৰ ওপৰত লম্ব এই কথাষাৰ আমি প্ৰমাণ কৰিব লাগে ঠিক আছে কথাটো আকৌ এবাৰ কৈ দিওঁ যে এক্স ৱাইডাল কি হ'ল পি বিন্দু স্পৰ্শক ও পিডাল হ'ল ব্যাসাৰ্ধ আৰু ব্যাসাৰ্ধডাল কি হ'ল স্পৰ্শকৰ ওপৰত লম্ব বুলি আমি প্ৰমাণ কৰিব লাগে এতিয়া তোমালোকে জানা যে জ্যামিতিক কেতিয়াবা কি হয় প্ৰমাণ কৰিবলৈ আমি কিছুমান কনষ্ট্ৰাকশ্যন বা অংকন কৰি ল'ব লগা হয় সো আমি কি কৰিলোঁ এটা অংকন এটা কৰি লওঁ অংকন কি কৰোঁ যে ওৰ আমি কি কৰোঁ এক্স ৱাইৰ ওপৰত যিকোনটা বিন্দু যিকোনো ঠাইত এক্স ৱাই আমাৰ ইয়াত কি আছে অসংখ্য বিন্দু আছে তাৰে যিকোনো ঠাইত মই এটা বিন্দু ল'লোঁ কি কিউ হয়নে সো আমি কি ল'লোঁ অংকন কি কৰিলোঁ যে এক্স ৱাইৰ ওপৰত যিকোনো আখৰবিলাক বুজি পাইছেনে ভালকৈ মন দিবা দেই যে যিকোনো এটা বিন্দু যদি আখৰখিনি বুজি নোপোৱা মোৰ কথাখিনি গুৰুত্ব দিবা তে বুজি পাবা এক্স ৱাইৰ ওপৰত যিকোনো এটা বিন্দু কি ল'লোঁ কিউ লোৱা হ'ল এক্স ৱাইৰ ওপৰত যিকোনো বিন্দু কি ল'লোঁ মই কিউ ল'লোঁ এতিয়া কি কৰোঁ ও আৰু কিউটো সংযোগ কৰি দিওঁ এতিয়া আমি কি কৰিম ও আৰু কিউটোক সংযোগ কৰি দিওঁ এইটো হ'ল অংকন ও আৰু কিউক মই কি কৰিলোঁ সংযোগ কৰা হ'ল সো এইটো মই অংকনত লিখি দিওঁ সো আমি যিখিনি কথা কৰি গৈছোঁ লিখি যাব লাগিব নহয় জানো এইটো হ'ল জ্যামিতিৰ এটা কি হ'ল প্ৰচেছ সো কি কৰা হ'ল ও কমা কিউ সংযোগ কৰা হ'ল কিউ সংযোগ কৰা হ'ল সো এইখিনিয়ে কথা হয় নহয় এইখিনি হ'ল অংকন আৰু সুবিধাৰ কাৰণে আমি কি কৰিব পাৰোঁ যে ইয়াৰ ওপৰত এটা বিন্দু লৈ ল'লোঁ যে ইয়াক যিটো বিন্দু কাটিছে সেইটোক আমি কি ল'লোঁ আৰ এইখিনি লিখাৰ প্ৰয়োজন নাই আৰ এটা মনত জানিলেই হ'ল যে আৰ কি কৰিলোঁ আমি যে ও কিউৱে বৃত্তটোক যিটো বিন্দু কাটিছে সেই বিন্দু আমি কি বুলি ল'লোঁ আৰ বুলি ল'লোঁ সো আমাৰ কি হ'ল দুটা ষ্টেপ হ'ল এটা আমাৰ দিয়া আছে বা প্ৰদত্ত তথ্য হ'ল দ্বিতীয়ত আমি কি কৰিলোঁ অংকন কৰিলোঁ এতিয়া আমি ক'লৈ যাম প্ৰমাণলৈ যাম সো এইখিনি তোমালোকে ভালকৈ লিখি লোৱা হয়নে তাৰপিছত আমি ক'লৈ যাম এতিয়া প্ৰমাণলৈ দেই
সো এটা আমি কৰোঁ প্ৰমাণ কৰোঁ তোমালোকে লিখি লোৱা এইখিনি মহাই দিছোঁ মই সো এইটো লিখি লোৱা এতিয়া আহিলে প্ৰমাণ এটা মন কৰা প্ৰমাণটো চোৱা এটা প্ৰথম এটা কথা চাওঁ আমি ইয়াত কি হ'ল OP বৃত্তটো ব্যাসাৰ্ধ আৰু OR ইউ কি হ'ব ইউ বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলে টনা কি এটা ৰেখা মানে আৰটো ক'ত আছে বৃত্তটোৰ এটা বিন্দু নহয় জানো সো OP আৰু OR দুইডালে কি একে বৃত্তৰ ব্যাসাৰ্ধ আৰু একে বৃত্তৰ ব্যাসাৰ্ধবোৰ সদায় সমান সো প্ৰথমে এইটো লৈ লওঁ যে OP ইজ ইকুৱেল টু OR কেলে যিহেতু কি একে বৃত্তৰ ব্যাসাৰ্ধ হল এটা বস্তু পালোঁ এতিয়া আমি চাওঁ OQ টো চাওঁ মন কৰিবা দেই যে OQ ইজ ইকুৱেল টু সো OQ টো দুটা অংশ আছে এটা হ'ল OR এটা কি আছে RQ হয়নে OR আৰু RQ লগ লাগি পেলাই কি হৈছে OQ হৈছে সো আমি OQ ইকুৱেল টু কি ধৰিব পাৰিম OR প্লাছ RQ হয়নে সো আমি ইয়াত কি পাইছিলোঁ ইয়াত OP ইকুৱেল টু OR সো OR সলনি মই কি লিখিব পাৰোঁ OP লিখিব পাৰোঁ নে বাৰু কাৰণ দুইটাই সমান নহয় জানো সো OR সলনি মই কি লিখিলোঁ ইয়াত OP লিখিলোঁ প্লাছ RQ এটা কথা মন কৰা যেহেতু OQ OP প্লাছ RQ মানে OP ৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে কি হয় OQ হয় মানে এনেকুৱা কথা যেনে 5 ইজ ইকুৱেল টু 3 প্লাছ 2 নহয় জানো মানে 3 ৰ লগত কিবা এটা যোগ কৰিলে কি হয় 5 পাওঁ আৰু সেইকাৰণে 3টো সদায় কি হ'ব 5তকৈ সৰুৱে হ'ব কাৰণ ইয়াৰ লগত কিবা এটা যোগ কৰিলেহে এইটো পাওঁ হয় নাই তেনেকৈ OQ ৰ লগত কিবা এটা যোগ কৰিলে আমি কি পাইছোঁ OP ৰ লগত কিবা এটা যোগ কৰিলে কি পালোঁ OQ পালোঁ সো তাৰ অৰ্থটো কি যে OQ টো কিহতকৈ ডাঙৰ OP তকৈ ডাঙৰ বুজিলে বাৰু যে OQ টো কিহতকৈ ডাঙৰ OP তকৈ ডাঙৰ কাৰণ OP ৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে আমি কি পাইছোঁ OQ পাইছোঁ সো কথাৰ প্ৰমাণ হ'ল যে OQ সদায় কি হ'ব OP তকৈ ডাঙৰ হয় আৰু প্ৰথম এটা মন কৰিবা যে প্ৰথমে আমি অংকন লিখিছিলোঁ যে Q কি হ'ব XY ওপৰত থকা যিকোনো বিন্দু মানে পিক বাদ দি কি হ'ল OQ যিকোনো এটা বিন্দু হ'ব পাৰে Q ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে ইয়াত থাকিব পাৰে বা ইয়াতো থাকিব পাৰে ইয়াত থাকিব য'তে থাকিব পাৰে হয়নে য'তে থাকক সদায় কি হ'ব OQ টো OP তকৈ ডাঙৰ হ'ব এটা তোমালোকে আগতে ক্লাছত পাই অহা কথা মনত পেলোৱা যে আমি এটা কথা পাইছিলোঁ যে কোনো এটা বিন্দুৰ পৰা হয়নে কোনো এটা বিন্দুৰ পৰা এডাল ৰেখালৈ টানিব পৰা আটাইতকৈ চুটি ৰেখাডাল হ'ল কি তাৰ লম্ব দূৰত্ব পাইছিলোঁ নহয় জানো এটা মন কৰা ওৰ পৰা আমি XY লৈ হয়নে যিকোনো ৰেখা টানিব পাৰোঁ হয়নে কিন্তু OP ডালে কি হ'ব তাৰ ভিতৰত আটাইতকৈ কি হ'ল চুটি লঘিষ্ঠ হয়নে সো সেইকাৰণে OP ডাল কি হ'ব XY ওপৰত লম্ব বুজিলে নাই বাৰু যাকো কৈছোঁ কথাষাৰ যে কোনো এটা বিন্দুৰ পৰা এডাল ৰেখালৈ টানিব পৰা আটাইতকৈ চুটি ৰেখাডাল আনডাল ৰেখাৰ ওপৰত সদায় কি হয় লম্ব হয় যেহেতু আমি কি পালোঁ OP ডালে কি হ'ব আটাইতকৈ চুটি হ'ব কাৰণ Q য'তেই লওঁ আমি যি বিন্দুৱে হওক Oৰ পৰা Q লৈ যিটো দূৰত্ব হয় নাই সেই দূৰত্বটো কি হ'ব বাকীবিলাক দূৰত্বতকৈ সদায় সৰু হ'ব হয়নে সো আমি লিখি দিব পাৰোঁ যে অৰ্থাৎ যেমন কৰিবা অৰ্থাৎ আমি কি পালোঁ যে ওৰ পৰা XY লৈ অৰ্থাৎ ওৰ পৰা XY লৈ ওৰ পৰা XY লৈ যে OPA ওৰ পৰা XY লৈ OPA হ'ল কি লঘিষ্ঠ দূৰত্ব লঘিষ্ঠ মানে কি আটাইতকৈ চুটি বা সৰু লঘিষ্ঠ দূৰত্ব হয়নে যেহেতু OPA কি হ'ল XY টানিব পৰা আটাইতকৈ লঘিষ্ঠ দূৰত্ব এটাকে কি হ'ব OP লম্ব XY
কথাষাৰ অকণমান বেলেগ ধৰণে প্ৰমাণ কৰিলোঁ নহয় বাৰু বুজি পালানে সকলোৱে হ'ল চ' আমাৰ প্ৰমাণটো হ'ল আমি প্ৰমাণ কৰিব লাগিছিলে যে OPডাল XYৰ ওপৰত লম্ব চ' আমি যুক্তিৰ সহায়ত কি প্ৰমাণ কৰিলোঁ যে OPডাল কি হ'ল XYৰ ওপৰত লম্ব চ' এইটো আমাৰ উপপাদ্য প্ৰমাণ হ'ল হয়নে এতিয়া আমি আহোঁ অনুশীলনীলৈ আহোঁ মন কৰা চ' অনুশীলনী 10.1 এতিয়া ইয়াত প্ৰথম প্ৰশ্নটো কি ক'লে যে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব এটা মই ক্লাছটো আৰম্ভ কৰোঁতে তোমালোকক কৈছিলোঁৱেই যে এটা বৃত্তত কি থাকে এটা বৃত্তৰ পৰিধিত অসংখ্য বিন্দু থাকে এটা বৃত্তৰ পৰিধি কি থাকে অসংখ্য বিন্দু থাকে আৰু প্ৰতিটো বিন্দুলৈ আমি কি কৰিব পাৰিম কি একোডালকে স্পৰ্শক আঁকিব পাৰিম হয়নে চ' প্ৰতিটো বিন্দুলৈ যদি আমি এডালকে স্পৰ্শক আঁকিব পাৰোঁ আৰু ইয়াত থাকে অসংখ্য বিন্দু সেইকাৰণে কি হ'ব স্পৰ্শকৰ সংখ্যাও কি হ'ব অসংখ্য বা অসীম সংখ্যক হ'ব চ' প্ৰথম উত্তৰটো হ'ব আমাৰ কি অসংখ্য বা অসীম সংখ্যক 2 নম্বৰটো কি ক'লে খালী ঠাই পূৰ কৰাকেইটা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্ৰেছ বিন্দুত ছেদ কৰে মই প্ৰথমে উল্লেখ কৰিছিলোঁ যে স্পৰ্শকে কি কৰে এটা বিন্দুত স্পৰ্শ কৰে ইয়াত ছেদ বুলি আমি কি কওঁ স্পৰ্শ চ' স্পৰ্শকে এটা বিন্দুত স্পৰ্শ কৰে আৰু দ্বিতীয়টো কি ক'লে ছেদকৰ কথা ক'লে নহয় জানো আৰু ছেদকে কি কৰে দুটা বিন্দুত ছেদ কৰে মনত ৰাখিবা মই কৈ গ'লোঁ এইখিনি কথা 3 নম্বৰ প্ৰশ্নটো অকণমান খেলিমেলি আছে বাৰু দিছে ইয়াত যে এটা বৃত্তৰ বৰ বেছি ড্ৰেছ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ কি হ'ল স্পৰ্শক এডাল স্পৰ্শক ইয়াৰ সমান্তৰালকৈ কি আনডাল কিয় পাৰিম হয়নে চ' এডালৰ সমান্তৰালকৈ আনডাল যদি প্ৰশ্নটো এডালৰ বুলি দিলেহেঁতেন তে এডালৰ সমান্তৰাল কি কৰিব পাৰি আন এডালহে স্পৰ্শক আঁকিব পাৰি হয়নে আৰু যদি জোৰ বুলি ক'লেহেঁতেন এযোৰ হ'লহেঁতেন মানে এইযোৰৰ সমান্তৰাল এইটো প্ৰশ্নটো খেলিমেলি আছে আৰু কিমান সমান্তৰাল স্পৰ্শক বুলি ক'লে কি হ'ব যে প্ৰতিডালৰ ইয়াৰ সমান্তৰাল এডাল আঁকিলোঁ আকৌ যদি ইয়াৰ ডাল আঁকো তাৰ সমান্তৰাল আনডাল আঁকিব পাৰিম হয়নে চ' এই প্ৰশ্নটো অকণমান খেলিমেলি আছে এইটো অলপ মানে কিবা এটা খেলিমেলি থাকিলে সিহঁতৰ প্ৰশ্নটো ভাষাৰ খেলিমেলি হ'ল হয়নে চ' এইটো স্কিপ কৰিছোঁ 4 নম্বৰটো মন কৰা যে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক এটা বৃত্তৰ এডাল স্পৰ্শক হয়নে আৰু বৃত্তটোৰ যিটো উমৈহতীয়া বিন্দু ইয়াত কি পি বিন্দুটো চ' পি বিন্দুটো কি বুলি ক'ব ইয়াৰ কি বুলি কোৱা হয় স্পৰ্শ বিন্দু চ' 4 নম্বৰটো উত্তৰ হ'ল স্পৰ্শ বিন্দু এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 3 লৈ আহোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন 3টো মন কৰা এটা কুৱেশ্যনৰ 3 কি দিয়া আছে যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত্তনা এডাল স্পৰ্শক পি কিউৱে ওৰ মাজেৰে যোৱাকৈ এটা ৰেখাক কিউ বিন্দুত লগ লাগে যাতে অ' কিউ ইকুৱেল টু 12 সেন্টিমিটাৰ পি কিউৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে এতিয়া আমাৰ এইটো ছবিয়ে হ'ব যে অ' কেন্দ্ৰীয় বৃত্তৰ খালি ইয়াত এটা অংশ নালাগে নহয় জানো চ' সেইটো অংশ আমি বাদ দিছোঁ যে এই অংশটো আমাৰ প্ৰয়োজন নাই হয়নে চ' ছবি এইটোৱে হ'ল যে অ' কেন্দ্ৰীয় বৃত্তৰ প্ৰথমতে কি হ'ল যে এটা বিন্দু পিত ঠিকে আছে স্পৰ্শক পি কিউ ইয়াত স্পৰ্শক কি বুলি ক'লোঁ পি কিউৱে ওৰ মাজে যোৱা এটা ৰেখাক কিউ বিন্দুত লগ লাগে ইয়াত কিউ বিন্দু লগ লাগিছে হয়নে অ' কিউ ইকুৱেল টু 12 সেন্টিমিটাৰ চ' ছবিটো মই বেলেগকৈ নাৰাখোঁ এইটো ছবিয়ে হ'ব মাত্ৰ আমাক কোনখন প্ৰয়োজন নাই এইখন প্ৰয়োজন নাই চ' এইখন মই কি কৰিলোঁ আঁতৰাই দিলোঁ হ'ল এতিয়া মন কৰা ইয়াত কি দিয়া আছে আমাক অ' কিউ ইকুৱেল টু কিমান ক'লে 12 হয়নে অ' কিউ ইকুৱেল টু কিমান বুলি ক'লে 12 সেন্টিমিটাৰ আৰু তাৰ ব্যাসাৰ্ধ অ' পি কিমান ক'লে 5 সেন্টিমিটাৰ অ' পি কিমান ক'লে 5 সেন্টিমিটাৰ আমি কি দিব লাগে পি কিউৰ মান নিৰ্ণয় কৰিব লাগে চ' প্ৰথমে লিখি লওঁ কি দিয়া আছে চ' আমাক দিয়া আছে প্ৰথম কথা কি হ'ল অ' পি ইজ ইকুৱেল টু কিমান 5 সেন্টিমিটাৰ এইটো বৃত্তটোৰ ব্যাসাৰ্ধ অ' কিউ ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ হয়নে আমি কি ক'লে পি কিউৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া মন কৰিবা আমি এটা সমাধানলৈ আহোঁ এটা আমি জানো যে কি হ'ল অ' পি কিউৰ ওপৰত লম্ব সেইকাৰণে এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী কোণ
মানে OPQ এটা কি সমকোণী ত্ৰিভুজ সো আমি ক'ৰ পৰা আহিব যে সমকোণী ত্ৰিভুজ OPQ পৰা সো সমকোণী ত্ৰিভুজ OPQ পৰা আমি কি পাম যে আমি জানো এটা সমকোণী ত্ৰিভুজে সদায় কি কয় পাইথাগোৰাছৰ সূত্ৰ মানি চলে সো এত কি হ'ব OQ স্কয়াৰ হয়নে পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ স্কয়াৰ সমকোণৰ বিপৰীত বাহুডাল সদায় কি হয় অতিভুজ হয় মানে তাৰটাকে দীঘল বাহুডাল OQ স্কয়াৰ ইকুৱেল টু OP স্কয়াৰ প্লাস PQ স্কয়াৰ যে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কোনো এটা সমকোণ ত্ৰিভুজৰ অতিভুজৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হল সো ইয়াৰ আমি জনা ভ্যালুটা বহাই যাও OQ কিমান 12 হোল স্কয়াৰ OP কিমান 5 স্কয়াৰ PQ ৰ ভ্যালু আমি নাজানো লিব লাগে সো কৰি গলে হল 12 স্কয়াৰ মানে কি হ'ব 144 এটো ইপিনে প্লাস ইফালে কি হ'ব মাইনাস 5 স্কয়াৰ মানে 25 ইকুৱেল টু PQ স্কয়াৰ হল এটো মানে কি পাম 144 পৰা 25 গল 119 ইকুৱেল টু PQ স্কয়াৰ সো therefore PQ স্কয়াৰ ইকুৱেল যদি 119 হয় PQ ইকুৱেল টু কি হ'ব ৰুট অফ 119 সেন্টিমিটাৰ সো ওলাই গল হলে সো আমাৰ ইয়াৰ কোনটো হ'ব কোৱেশ্চন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে সো বুজি পালা ইমান টান নহয় তাৰ কি হল 4 নম্বৰটো তোমালোকৰ কাৰণে ৰাখিলো এ তোমালোকে নিজে কৰিছিবা হয়নে কৰি পেলাই মোক গ্ৰুপত দেখুৱাবা হল সো এইখিনি কথা সো আমি আজি কি কমপ্লিট কৰিলো অনুশীলনী 10.1 কমপ্লিট কৰিলো তোমালে ভিডিওটো মন দি চাবা হয়নে কিবা যদি বুজি নোপোৱা মোক কথাখিনি সুধিবা হয়নে তেমৰ কথাখিনি আকবা জনাই দিম সো ইয়াৰ নেক্সট ভিডিওটো মই কি কৰিম 10.2 খিনি আলোচনা কৰিম সো আজি ক্লাছটো মই ইয়াতে সামৰিলো ধন্যবাদ